তুমি মোৰ পত্নী তোমাক মই কেতিয়াও দুখ দিব নোৱাৰো আৰু তোমাৰ দুখ চাই থাকিব নোৱাৰো কিন্তু প্ৰীতম ঘৰৰ ইমানবোৰ কাম কৰে সেইকাৰণে উইক হৈ গৈছে আজি ঘৰৰ কাম কৰা বন্ধ সব মই কৰিম তুমি জাষ্ট ৰেষ্ট ল লাগিলে ইঞ্চুৰেঞ্চৰ পইচাৰে ড্ৰিটিৰ চেকআপ কৰক হস্পিটেলৰ খৰচ বহন কৰক মুঠতে এইবাৰ মই সৌৰভক ভাই বোৱাৰীৰ কাৰণে এটকাও খৰচ কৰিব নিদিওঁ এইখন ঘৰৰ সকলোৱে মোক বহুত মৰম কৰে আৰু প্ৰীতম তেওঁতো মোক তোমালোকৰ দৰে যত্ন লয় মই তোক যিমানখিনি পাৰোঁ সহায় কৰিম কিন্তু তথাপিতো তই তোৰ বাবে তোৰ নিজৰ ইনকাম চ'ৰ্চ এটা উলিয়াই ল'বই লাগিব চাহকাপ খাই লওকচোন মন যোৱা নাই মোৰ খাবলৈ কিয় প্ৰশ্ন কৰি নাথাকিবা তোমাৰ সব প্ৰশ্নৰ উত্তৰ দিবলৈ মই তোমাৰ গোলাম নহয় আৰে কি হ'ল কোন কোন বাৰু দুখটো পোৱা নাই ঠিকে আছাতো নাই ঠিকে আছো এই বস্তাটো ইয়াত কেনেকৈ পৰিব পাৰে কোনো নেপেলালেতো পৰিব নালাগে ৰচোন মই এবাৰ চাই আহোঁ ওপৰত কিবা কাম চলি আছে নেকি কেনেকৈ পৰিব পাৰে ব'লা ব'লা গৈ থাক ঋতিকাই মাৰাক কৈছে ধৃতি বোলে সন্তান সম্ভৱা কথাটো শুনি মাৰাই খং কৰিছে মোৰ কিন্তু খং উঠা নাই কাৰণ এই ঘৰখন মই নাতি নাতিনীৰে ভৰি পৰাটো বিচাৰোঁ সেইকাৰণে আপুনি আমাক সকলোকে অফিচৰ পৰা সোনকালে ঘৰলৈ মাতি পঠিয়ালে আকৌ প্ৰীতম আৰু ধৃতে ভাল খবৰ লৈ ঘৰ সোমাব সিহঁতক আমি ভালকৈ আদৰিব লাগিব দেচোন যি কি নহওক আহিবলগীয়া সন্তানটি জানো এইটো পৰিয়ালৰে উত্তৰাধিকাৰী নহ'ব আপুনি ঠিকেই কৈছে দেউতা সন্তান সিহঁতৰ মাজলৈ আহিলে প্ৰীতম আৰু ধৃতিৰ সম্পৰ্কটো আৰু মজবুত হ'ব আৰু প্ৰীতমো অধিক দায়িত্বশীল হ'ব এতিয়াহে যদি নাতিৰ মৰমতে মায়ে ধৃতিক বোৱাৰী হিচাপে একচেপ্ট কৰে বাৰু এয়া মিঠাই মানে আপুনি কোৱাৰ ধৰণে মাৰ্কেটত বিচাৰি বিচাৰি ধৃতিৰ পচন্দৰ মিঠাই বিধ আনিছোঁ ভালেই কৰিলা সকলো যা যোগাৰ হ'লেই যেতিয়া এতিয়া বোৱাৰীক আদৰাৰহে কথা আৰু তাকে কিন্তু সিহঁতে ইমান দেৰি আহি পোৱা নাই যে আহিতো পাব লাগিছিল তাকেইতো
তেখেত চিনি পোৱা নেকি? পাওঁ। কেনেকৈ? তেখেতে ডাক্তৰ গৌৰৱ বৰুৱা, গৌৰৱ বৰুৱা মানে? দেউতাৰ একালৰ প্ৰিয় ছাত্ৰ, যাৰ লগত দেউতাই মোৰ বিয়া ঠিক কৰিছিলে। দিনবাৰ ঠিক কৰিব অহা দিনাখন ঘটনাটো ঘটি যোৱাৰ বাবে তেওঁ লাজ পাইছে। কি? বোলা এতিয়া ধৃতি ধৃতি এক্সকিউজ মি, ধৃতি ঘৰত নাই নেকি? অহ হাই, আই এম সঞ্জুক্তা শৰ্মা, ধৃতি চাইল্ডহুড ফ্ৰেণ্ড। ধৃতি ঘৰত নাই, ঘৰত নাই? তেন্তে ক'ত আছে তাই? হস্পিটেল গৈছে। হস্পিটেল? অ' মাই গড, তাইক মই ৰাতি কল কৰোঁতে তাই গা বেয়া বুলি কৈছিল, আৰু সেইকাৰণেহে মই খবৰ ল'বলৈ আহিলোঁ। তাই গা বেছি বেয়া নেকি? হাউ ইজ শ্বি নাও? হস্পিটেলৰ পৰা আহিলে সকলো কথা গম পাবা। মানে মে বি শ্বি ইজ প্ৰেগনেণ্ট। প্ৰেগনেণ্ট? অ' ৱাও, ডেটছ এ গুড নিউজ। বিয়া হৈ উইদাউট প্লেনিং প্ৰেগনেণ্ট হোৱাটো তোমাৰ বাবে গুড নিউজ হ'ব পাৰে, আমাৰ বাবে নহয়। মই মানে ক'ব খুজিছোঁ যে তেন্তে তোমাৰ বাবে দুটা পৰিয়ালৰ বিৰুদ্ধে পলাই অহাটোও গুড নিউজ। ঘৰৰ মানুহৰ অনুপস্থিতিত মন্দিৰত মনে মনে বিয়া পতাটোও গুড নিউজ। আৰু বোৱাৰী মানুহ এজনী ৰাতি 8-9 বজাত ঘৰত সোমোৱাটোও গুড নিউজ নহয় জানো? হোৱাট? সেইবোৰ আপুনি কি কথা কৈছে? আৰু মোক কোৱাৰ কাৰণ ধৃতি তোমাৰে বান্ধৱী, এম আই ৰাইট? মানে চ' কল্ড চাইল্ডহুড ফ্ৰেণ্ড। ডিউটিৰ প্ৰেছাৰ ল' হৈছিল আৰু সেইবাবে মূৰ ঘূৰাই পৰিছিল। খোৱা টাইমত কৰি অলপ ৰেষ্ট ল'লে ঠিক হৈ যাব। কিন্তু তোমালোকে কথাবোৰ লগতকৈ অলপ বেছিকৈ চিন্তা কৰি দিলা। একজেক্টলি, মই কৈছিলোঁ নহয়। তই ভুল বুজিছ সঞ্জুক্তা। মোক দেখাত খঙাল যেন লাগিলেও তাৰ অন্তৰখন কিন্তু কোমল। ঘঁহি থাকিলে শিল ক্ষয় যাব পাৰে, কিন্তু শিল কোমল হ'ব কেতিয়াও নোৱাৰে। পোৱাৰ কাহিনী অনুৰাগিনী পোৱাৰ কাহিনী অনুৰাগিনী। চেকআপ কৰি ডিউটি এতিয়ালৈকে কিয় আহি পোৱা নাই? দেউতাই ঘৰৰ পৰা বাৰে বাৰে ফোন কৰি আছে, কেতিয়া আহিবি কেতিয়া আহিবি। টেনশ্যন নল'বি ৰ, তাই আহিব। তাই টেষ্টবোৰ কৰাই আছে চাগে, সেইকাৰণে দেৰি হৈছে। টেনশ্যন মোৰ এটা বেলেগ কথাতহে হৈছে আৰু। কি কথাও? গৌৰৱ বৰা বুলি কওঁতে মোৰ এটা কথা মনত পৰিছে। কি? এইমাত্ৰ বাহিৰত লগ পোৱা ডক্টৰজনে আমাৰ বিয়াৰ দিনা ৰাতি ডিউটিক ফোন কৰিছিল আৰু কৈছে যে তেওঁ বোলে ডিউটিক কেতিয়াও ক্ষমা নকৰে। কি? অঁ, আৰু তেখেতটো এইখন হস্পিটেলৰ ডক্টৰ। তেনেস্থলত তই চিন্তা নকৰিবি। মোৰ বোধেৰে ডক্টৰ বৰুৱাই নিজৰ ব্যক্তিগত আক্ৰোশ সামাজিক ক্ষেত্ৰখনত কেতিয়াও প্ৰকাশ নকৰে। কি কৰে কি নকৰে সেইটো তেখেতেহে জানিব। আৰু তোমাৰ কিন্তু বান্ধৱীক মানিছোঁ। এডুকেশ্যনেল কোৱালিফিকেশ্যন নাই, ছ'চিয়েল ৰেছপঞ্চিবিলিটিজ নাই, আনকি তাইৰ মতে ফেমিলি ভেলিউজো নাই। তুমি চাগে আগতে জানিছিলা নহয় তাই বেমাৰী নে সন্তান সম্ভৱা? তোমাকতো চাগে কৈছেই তাই। মানে তাইৰ একো বেমাৰ হোৱা নাই মা। ধৃতি সন্তান সম্ভৱা। একো পৰিকল্পনা নোহোৱাকৈ, একো উপাৰ্জন নোহোৱাকৈ ইমান সোনকালে কোনোবাই সন্তানৰ কথা ভাবেনে? ডিছকাষ্টিং। মোৰ কোনো ডাঙৰ বেমাৰ হোৱা নাই। আৰু মই সন্তান সম্ভৱাও নহয়। কি? অঁ, ধৃতি, কি হৈছিল তোৰ? তই ঠিকে আছনে? ডিউটিৰ প্ৰেছাৰ ল' হৈছিল আৰু সেইবাবে মূৰ ঘূৰাই পৰিছিল। খোৱা টাইমত কৰি অলপ ৰেষ্ট ল'লে ঠিক হৈ যাব। কিন্তু তোমালোকে কথাবোৰ লগতকৈ অলপ বেছিকৈ চিন্তা কৰি দিলা। একজেক্টলি, মই কৈছিলোঁ নহয়।
হৰেণ হয় মিঠাই লোৱা নিৰঞ্জন লোৱা লোৱা হয় লোৱা সপোনে কিন্তু বৰ ভাল ৰিজাল্ট কৰিলে দেই মই মোৰ ল'ৰাটোক কৈছোঁ বোলো ল'ৰা হ'লে সপোনৰ নিচিনা হ'ব লাগে তাৰ আকৌ এই পঢ়াতকৈ খেলাতহে চখটো বেছি তেনেহ'লে যিহত চখ আছে তেনে ৰুচি থকা কামেই ভালকৈ কৰিবলৈ কওক বৌ আপুনিনো কি কথা কৈছে যেতিয়াই নপঢ়ি নাচ বাগ কৰি কি কৰিলে দেখিলে দেখোন ডিটি ছোৱালী মানুহ এদিনটো বিয়া দি উলিয়াই দিবই লাগিব আমি বিয়া দিয়া আৰু সিহঁত দুয়োটাই বিয়া হোৱা কথাটো একেটাই দিয়াচোন তথাপিও সপোন আচলতে সৰুৰে পৰাই পঢ়া শুনাত ভাল তালৈ বেছিকৈ চকু দিওঁতে ডিটিলৈ পিঠি দিয়াৰ নিচিনাই হ'ল নহ'লে তাইৰো মগজটো বেয়া নাছিল কথাটো হয় বাৰু হেৰা আজি মোৰ ল'ৰা ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হেৰা হৰেণ মোৰ ছোৱালী পলাই যাওঁতে গাঁৱৰ মানুহে মোক হাঁহিছিলে নহয় এতিয়া এই নৰেন বৰাৰ ল'ৰাই কিন্তু গাঁৱলৈ সুনাম কঢ়িয়াই আনিছে সপোন ৰিজাল্টটো ভালেই কৰিলা এতিয়া পিছে কি কৰিম বুলি ভাবিছা সি ইণ্টাৰ্ণশ্বিপ তাকেই সেয়া অফিচ এটাত কৰি আছে নহয় হয় নেকি এতিয়া নতুন জব এটাৰ কাৰণে এপ্লাই কৰিছোঁ এতিয়া আগৰ অফিচতো ভাল পষ্ট এটা পালে জবটো কণ্টিনিউ কৰিব পাৰোঁ তাৰ চাৰ্টিফিকেট মাৰ্কশ্বিট চাই মই ভাবোঁ বহুত জেগাৰ পৰা তালৈ চাকৰিৰ অফাৰ আহিল মইতো ভাবোঁ সি চৰকাৰী চাকৰিও পাই যাব হেৰা মুঠতে সি মোৰ সপোনটো বাস্তৱত ৰূপায়ণ কৰিলে দেউতা আজি মই কিমান সুখী শব্দৰে প্ৰকাশ কৰিব নোৱাৰিম বুজিছা তাকে এইখন ঘৰলৈ সপোনে হেৰুৱা সন্মান ঘূৰাই আনিছে এনেকুৱা সন্তান পাবলৈ কিন্তু ভাগ্য লাগিব এয়া আপোনালোকৰে আশীৰ্বাদ সন্তান হ'লে সপোনৰ দৰে হ'ব লাগে তাকেই কথাতে কয় নহয় কন্যা সন্তান দানলৈ পুত্ৰ সন্তান পুণ্যলৈ তোৰ লগত মোৰ কথা এটা আছে কি কথা কচোন তই তোৰ বৌৰ পৰা অলপ সাৱধানে থাকিবি বৌ তেওঁক মোৰ একেবাৰে ভাল লগা নাই তেখেতৰ কথা বতৰা আচাৰ ব্যৱহাৰৰ পৰা এইটো মই ঠিকেই বুজিছোঁ যে তেখেতে তোক একেবাৰে সহজভাৱে ল'ব পৰা নাই তই ভুল বুজিছ সঞ্জুক্তা মোক দেখাত খঙাল যেন লাগিলেও তাৰ অন্তৰখন কিন্তু কোমল ঘঁহি থাকিলে শিল ক্ষয় যাব পাৰে কিন্তু শিল কোমল হ'ব কেতিয়াও নোৱাৰে আৰু তোৰ ঋতিকাবোৰ অন্তৰখনো শিলৰ নিচিনাই কঠোৰ কি কৈ আছ তই এইবোৰ মোৰতো এনেকুৱা লাগে যে তোৰ বৌয়ে এদিন তোৰ অনেষ্টিৰ চান্স ল'ব পাৰে তোৰ মেৰিড লাইফ আনচাকচেছফুল কৰিবলৈ পূৰা ট্ৰাই কৰিব পাৰে আৰু ইমানখিনি কৰাৰ পিছতো তেওঁৰ যদি মন নভৰে তেন্তে তোৰ আপোন ঘৰখনো তেওঁ ডেষ্ট্ৰয় কৰিব পাৰে হ'ব তই কলি মই শুনিলোঁ এতিয়া আৰু এইবিলাক কথা পাতি থাকিবলৈ নাই কিন্তু এটা কথা সদায় মনত ৰাখিবি সঞ্জুক্তা ঘৰৰ মানুহৰ কথা আন মানুহৰ আগত কেতিয়াও বেয়াকৈ ক'বও নাপায় আৰু শুনিবও নাপায় তোক যদি মই ক'ৰবাত হাৰ্ট কৰিছোঁ তেনে আই এম ৰিয়েলি ভেৰি ভেৰি চৰি বাট প্লিজ মই কোৱা কথাখিনি তই মনত ৰাখিবি হ'ব দে মই বুজি পাইছোঁ এতিয়া তই যা দেৰি হৈছে যিমানেই যি নহওক নিজৰ ঘৰৰ বিৰুদ্ধে এটাও শব্দ শুনিব নোৱাৰোঁ তই বেয়া নাপাবি সঞ্জুক্তা তুমি ধৃতিৰ বিষয়ে ইমান বেয়াকৈ ভাবিব নালাগিছিল এনেকুৱা ধৰণৰ ঘটনা ঘটিলেতো মনলৈ এইবোৰ ভাবে আহিব কিন্তু মোৰতো মনলৈ অহা নাই প্ৰীতম সৌৰভ শিখা সিহঁতৰ মনলৈতো অহা নাই তেন্তে তোমাৰ মনলৈ কিয় আহিল হ'ব আৰু যোৱা কথা গ'ল এইবোৰ কথা আৰু মনলৈও নানিবা শাহুৰ দৰে কথাবোৰ নাভাবি মাকৰ দৰে ভাবিবলৈ চেষ্টা কৰা কাৰণ মাকে সন্তানক মৰমো কৰে আৰু খঙো কৰে কিন্তু সন্তানৰ বেয়া হোৱাটো কেতিয়াও নিবিচাৰে আজি মোৰো মনটো বেয়া লাগি আছে ধৃতি আৰু প্ৰীতমে ঘৰখনলৈ ভাল খবৰ এটা কঢ়িয়াই আনিব বুলি ভাবিছিলোঁ কিন্তু মোৰ এই ভবা আৰু তোমাৰ ভবাখিনিৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে যিদিনাই তুমি এই দূৰত্বৰ ৰেখাডাল মুচিব পাৰিবা সেইদিনাহে তুমি মই ভবাৰ দৰে ধৃতিক জীয়ৰী বুলি ভাবিব পাৰিবা দেউতাৰৰ আজি ইমান ফূৰ্তি
গাঁৱৰ সকলো মানুহকে মাতি আনি মিঠাই খুৱাইছে। তই থকা হ'লে আজি যে কিমান ভাল লাগিলহেঁতেন। এজন শিক্ষকৰ সন্মান ৰাখিব জনা নাই। ভায়েৰে শ্ৰেণীত প্ৰথম হয়, সব ছাবজেক্টতে হায়েষ্ট মাৰ্ক পায়। তই 3rd ডিভিজন লৈ আহিছ, মূৰ্খ পদাৰ্থ। পোৱাৰ কাহিনী অনুৰাগিনী পোৱাৰ কাহিনী অনুৰাগিনী হেল্ল' মাজনী, ভালে আছো নহয়? প্ৰীতমৰ খবৰ কেনেকুৱা? তোক বাৰু ঘৰৰ মানুহবোৰে ভালদৰে আদৰি লৈছে নহয়? হয় নেকি? বৰ ভাল কথা তেন্তে। মই তোক আজি এটা ভাল খবৰ দিওঁ। আমাৰ বাবাৰ আজি ইঞ্জিনিয়াৰিঙৰ ৰিজাল্ট দিলে নহয়। সি মানে সৰ্বোচ্চ নম্বৰ পাইছে। দেউতাৰৰ আজি ইমান ফূৰ্তি। গাঁৱৰ সকলো মানুহকে মাতি আনি মিঠাই খুৱাইছে। তই থকা হ'লে আজি যে কিমান ভাল লাগিলহেঁতেন। এইৰা কি হ'ল? যোৱা ভাত বাঢ়াগে নে চাহকে খুৱাই থাকিম বুলি ভাবিছা? যাওঁ ৰ'ব, মই ভাত সাজোগৈ। দেউতা, মই লগৰখিনিক ট্ৰিট এটা দি থৈ আহোঁ। পৰীক্ষা ভাল হোৱাৰ কাৰণে সিহঁতে পাৰ্টি খুজি আছে। কিন্তু এতিয়া দেখোন ৰাতিয়ে হ'ল। পাৰ্টি ৰাতিয়ে হয় মা। তেন্তে ভাতমুঠি খাই যা। দেউতাৰে তোৰ ৰিজাল্ট ভাল হোৱাৰ কাৰণে পাৰ এযোৰ আনিছে। মই তাকে কলডিলৰ লগতে বনাইছোঁ। মই পাৰ্টি দি নিজে যদি ঘৰত খাই যাওঁ, লগৰবোৰে কি বুলি ভাবিব? তুমি থৈ দিবা, মই ৰাতিপুৱা আহি খাম। ঐ, লগৰ ল'ৰাক খুৱাম বুলি যে ক'লি, তোৰ হাতত পইচা আছে জানো? মোৰ পৰা লৈ যা। নালাগে দেউতা, মোৰ তাত আছে। মই এতিয়া আহোঁ দিয়া। যা। হেৰি, এই মাহৰ শেষতনো ইয়াৰ হাতত পইচা আহিল কেনেকৈ? আছে কিজানি সাঁচতীয়া। জানো আৰু পাই। হেৰি, মই ভাত বাঢ়ো, আহক। দেউতা, মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ। মাৰ্কশ্বিট। থাৰ্ড ডিভিজন। হায়াৰ ছেকেণ্ডেৰীত 3rd ডিভিজন পাইছ? দেউতা, নামাতিবি মোক দেউতা বুলি। এজন শিক্ষকৰ সন্মান ৰাখিব জনা নাই। ভায়েৰে শ্ৰেণীত প্ৰথম হয়, সব ছাবজেক্টতে হায়েষ্ট মাৰ্ক পায়। তই 3rd ডিভিজন লৈ আহিছ, মূৰ্খ পদাৰ্থ। আ
রাগিনী অনুরাগিনী